নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে মই ডক্টৰ পঞ্চানন পেগু মোৰ ভিডিঅ' চাবলৈ আৰম্ভ কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ আজিৰ ভিডিঅ'টিৰ টপিক হৈছে ছাগলীৰ এণ্টাৰটক্সিমিয়া আৰু সেই বিষয়ে ভিডিঅ' বনাবলৈ এটা ডিটেইল ভিডিঅ' বনাবলৈ মোক কমেন্টত অনুৰোধ কৰিছিল এই স্কেলাহনে আৰু তেখেতৰ অনুৰোধ ক্ৰমে আৰু যিসকল ছাগলী পালক আছে বা যিসকলে ছাগলী পালন কৰিম বুলি ভাবি আছে তেখেতলোকৰ কাৰণে মই আজি এই ভিডিঅ'টি আগবঢ়াইছো আৰু এজন ছাগলী পালকৰ কাৰণে এটা কমাৰ্চিয়েল ছাগলী পালন কৰিম বুলি যদি ভাবি আছে তেখেতলোকৰ কাৰণে আজি এই ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ কাৰণ এণ্টাৰটক্সিমিয়া বেমাৰটো ছাগলীৰ কাৰণে এটা বহুত গুৰুত্বপূৰ্ণ আৰু সেই কথাটো আমি এণ্টাৰটক্সিমিয়াৰ বিষয়ে জনাটো অতি দৰকাৰী প্ৰত্যেকজন ছাগলী পালকে কাৰণ এণ্টাৰটক্সিমিয়া বেমাৰটো নিউট্ৰিচনেল ডিজিজ হয় বা ফিট ৰিলেটেড ডিজিজ হয় আৰু এণ্টাৰটক্সিমিয়াৰ কাৰণে ছাগলীত 100% মৰ্টেলিটি হয় তাৰ কোনো ট্ৰিটমেন্ট এফেক্টিভ নহয় গতিকে আমি এণ্টাৰটক্সিমিয়া কেনেকৈনো হয় বা এণ্টাৰটক্সিমিয়া প্ৰিভেন্টিভ মেজাৰ্স লবলৈ বা প্ৰিভেন্ট কৰিবলৈ আমি কি মেজাৰ্স গ্ৰহণ কৰিব লাগিব বা কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব সেই বিষয়ে জনাটো প্ৰত্যেকজন ছাগলী পালকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সেই কাৰণে আপোনালোকে আজিৰ এই ভিডিঅ'টি স্কিপ নকৰাকৈ এখলৈ চাব আৰু মনোযোগ দি শুনিব আৰু যদি বুজি নাপায় আপোনালোকে কমেন্টত প্ৰশ্ন কৰিবলৈ নাপাহৰিব এণ্টাৰটক্সিমিয়া বা অভাৰইটিং ডিজিজ বা পাল্পি কিডনি ডিজিজ দা ফিট ৰিলেটেড একিউট ডিজিজ অৰ্থাৎ একিউট মানে হৈছে হঠাৎ হোৱা বেমাৰ গতিকে ই নিউট্ৰিচনৰ লগত বা আপোনাৰ যেটো দানাৰ লগত মানে ফিট ৰিলেটেড ডিজিজ হয় সেই কাৰণে ইম্পৰ্টেন্ট আৰু ই 100% মৰ্টেলিটি হয় এটো বেমাৰত এটো কাৰণে এণ্টাৰটক্সিমিয়া ইম্পৰ্টেন্ট আৰু এণ্টাৰটক্সিমিয়া বা অভাৰইটিং ডিজিজ বা পাল্পি কিডনি ডিজিজ এই ডিজিজ ক্লোষ্ট্ৰিডিয়াম পাৰফ্ৰিনজেছ টাইপ ডি নামৰ এটা বেক্টেৰিয়াৰ পৰা উৎপন্ন হোৱা এটা টক্সিন এই টক্সিনটোৰ নাম হৈছে এপচিলন টক্সিন বুলি কোৱা হয় এই টক্সিনটোৰ কাৰণে এই বেমাৰ হয় আৰু এই বেমাৰ হলে যদি বেমাৰটো হৈছে তেতিয়ালে 100% ছাগলী মৃত্যুমুখত পৰিবই গতিকে সেই কাৰণে এজন ছাগলী পালকৰ কাৰণে এই বেমাৰটো অতি গুৰুত্বপূৰ্ণ আৰু সেই বেমাৰটোৰ বিষয়ে জনাটো অতি দৰকাৰী এণ্টাৰটক্সিমিয়া বেমাৰটো সকলো বয়সৰ ছাগলীত হ'ব পাৰে কিন্তু প্ৰধানকৈ পোৱালি ছাগলী বিলাকৰ ক্ষেত্ৰত এই বেমাৰটো বেছিকৈ হোৱা দেখা যায় আপোনালোকে কেতিয়াবা চাব মন কৰিব যে ছাগলী খুব ৰাতি চিঞৰি আছে ৰাতিপুৱা দেখিব হঠাৎ মৰি আছে বা কেতিয়াবা দেখিব আপোনাৰ অলৰেডি ঘাঁ বন চৰি আছে আপোনাৰ ধুনিয়াকে খাই বৈ আছে খোৱাৰ পিছতে আপোনাৰ হঠাৎ ছাগলীটো মৰি থাকে কোনো ধৰিবই নোৱাৰে কি হৈছে কি কথা গতিকে আমি তেনে ক্ষেত্ৰত সজাগ হৈ থকাটো ভাল যে এণ্টাৰটক্সিমিয়াৰ কাৰণে এই বেমাৰটো হ'ব পাৰে নেকি আৰু সেই বেমাৰৰ পৰা ৰক্ষা পাবলৈ আমি আগতীয়াকৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰি থকাটো অতি প্ৰয়োজনীয় এণ্টাৰটক্সিমিয়া বা আপোনাৰ অভাৰইটিং ডিজিজ বা পাল্পি কিডনি ডিজিজ এই বেমাৰটো আৰু এটা ইন্টাৰেষ্টিং যে এই যেটো ক্লোষ্ট্ৰিডিয়াম পাৰফ্ৰিনজেছ টাইপ ডি সেই বেক্টেৰিয়াটো সচৰাচৰ আপোনাৰ নেচাৰত বা আপোনাৰ যেটো ডাইজেষ্টিভ ট্ৰেকত অৰ্থাৎ ডাইজেষ্টিভ ট্ৰেকত সেই বেমাৰটো মানে এই বেক্টেৰিয়াটো সচৰাচৰ পোৱা যায় কিন্তু কথাটো হ'ল যে যদি সচৰাচৰ পোৱাই যায় কিন্তু বেমাৰটো সব সময়ত নহয় এটা কন্ডিশনত হয় আৰু সেই কন্ডিশনটো মই আপোনালোকক আজি ডিটেইলছ কে কম যে কোনটো কন্ডিশনত সেই বেমাৰটো বা এই বেক্টেৰিয়াটোৱে বেমাৰ কৰে গতিকে সেই কথাটো আপোনালোকে জানিব লাগিব কাৰণ অলৰেডি বেক্টেৰিয়াটো থাকেই দেহত ছাগলীৰ দেহত থাকেই কিন্তু থকাৰ পিছতো সব সময়ত বেমাৰ নকৰে কিন্তু এটা কন্ডিশনত বেমাৰ কৰে এই কন্ডিশনৰ বিষয়ে মই আজি আপোনালোকক এই ভিডিঅ'টিত কম যেহেতু ক্লোষ্ট্ৰিডিয়াম পাৰফ্ৰিনজেছ টাইপ ডি বেক্টেৰিয়াটো আপোনাৰ ডাইজেষ্টিভ ট্ৰেকত বা নেচাৰত থাকে কিন্তু যেতিয়া আপোনাৰ হাই এমাউন্ট অফ কাৰ্বোহাইড্ৰেট থকা কনচেন্ট্ৰেটেড ফিড বা আপোনাৰ নতুনকৈ গজা আপোনাৰ যেটো নতুনকৈ গজালি ওলোৱা যদি ঘাঁবোৰ অৰ্থাৎ ইয়াং গ্ৰীন গ্ৰাছবোৰ বা আপোনাৰ সাকুলেন্ট ফৰেজেছ বা গ্ৰে গ্ৰাছ অৰ্থাৎ সাকুলেন্ট মানে যি সকল পানীত বেছিকে হয় বা যাৰ গ্ৰাছ বা ফৰেষ্ট বিলাকত আপোনাৰ ফৰেজেছ বিলাকত বেছি পানী থাকে তাক সাকুলেন্ট বুলি কোৱা হয় সেই ধৰণৰ যদি খাদ্যবিলাক খায় হাই কাৰ্বোহাইড্ৰেট যদি আপোনাৰ থকা খাদ্য খায় বা আপোনাৰ কনচেন্ট্ৰেটেড ফিডটো যদি বেছিকে খুৱাই দিয়ে বা আপোনাৰ লাছ
গ্ৰীণ ফডাৰ বা গ্ৰীণ গ্ৰাছ বা সাকুলেন্ট গ্ৰীণ ফৰেষ্ট বা গ্ৰীণ গ্ৰাছ আপুনি খুৱাই বা নতুনকৈ যিটো ইয়াং গ্ৰাছ হয় পইণ্টত মেচিয়ৰ নোহোৱা যিটো গ্ৰাছ হয় যিহেতু গৰম আপোনাৰ বাৰিষাৰ কালত বানপানী এই বৰষুণৰ কালত নতুনকৈ ঘাঁহ বনবোৰ গজালি ওলায় আৰু তেনে ক্ষেত্ৰত এই বেমাৰটো বেছি দেখা যায় আপোনালোকে মন কৰিব যেতিয়া তেনেকুৱা ধৰণৰ খাদ্যবিলাক খাব তাত থকা ষ্টাৰ্চ যিটো থাকে খাদ্যত সেই ষ্টাৰ্চটোৱে ক্লোষ্ট্ৰিডিয়াম পাৰফ্ৰেঞ্জেছ টাইপ ডি নামৰ বেক্টেৰিয়াটোক এটা অভাৰ গ্ৰোথ হ'বলৈ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি দিয়ে অৰ্থাৎ এই ষ্টাৰ্চটো বেছিকৈ যেতিয়া পাই যায় তেতিয়া তাৰ বেক্টেৰিয়াৰ যিটো পপুলেশ্যন বেছিকৈ গ্ৰ' হ'বলৈ আৰম্ভ কৰে আৰু সেই বেক্টেৰিয়াবিলাকে এটা টক্সিন ৰিলিজ কৰে আৰু এই টক্সিনটোৰ নাম হৈছে এপচিলন টক্সিন আৰু এই টক্সিনে ভাস্কুলাৰ চিষ্টেমত আৰু আপোনাৰ যিটো ইন্টেষ্টাইনেল যিটো পাৰ্মিএবিলিটিটো সেই পাৰ্মিএবিলিটিটো বঢ়াই দিয়ে এটা ভাস্কুলাৰ চিষ্টেম বুলি ক'লে আপোনাৰ যিবিলাক শিৰা ধমনী আছে ব্ৰেইনত এফেক্ট কৰে আপোনাৰ আৰু ইন্টেষ্টাইনেল পাৰ্মিএবিলিটি অৰ্থাৎ তাৰ যিটো আপোনাৰ মুভমেণ্টটো ইন্টেষ্টাইনৰ মুভমেণ্টটো তাৰ পৰা তাৰ যিটো পানী পাৰ হোৱাৰ যিটো চিষ্টেম সেই চিষ্টেমটো বঢ়াই দিয়ে এতিয়া কথাটো হ'ল যেতিয়া ছাগলীটো মৰি যায় আপোনালোকে কেনেকৈ গম পাব বা এইটো এণ্টাৰটক্সিমিয়া বা অভাৰ ইটিং ডিজিজ বা পাল্পি কিডনি ডিজিজ যিহেতু মই কৈছোঁ যে যি বেক্টেৰিয়াটো অলৰেডি থাকেই গতিকে কিছুমান কণ্ডিশ্যনত যিটো কণ্ডিশ্যনত কথা কৈছোঁ যে যেতিয়া আপোনাৰ ইয়াং গ্ৰীণ গ্ৰাছবিলাক খাব বেছিকৈ কাৰ্বহাইড্ৰেট থকা খাদ্য খাব বা হঠাৎ আপোনালোকে খাদ্য চেঞ্জ কৰি দিছে বা আপোনালোকে কনচেনট্ৰেট যিটো ফিড সেই ফিডটো হাই এমাউণ্টত দিছে তেতিয়া সেই ধৰণৰ এটা হিষ্ট্ৰী থকাৰ ছাগলীত যদি তেনেকুৱা ধৰণৰ কিছুমান বেমাৰ যিটো লক্ষণ আছে সেই লক্ষণবিলাক মই কৈ আছোঁ সেই লক্ষণবিলাক যদি আপোনালোকে দেখিছে তেতিয়া গম পাব যে আপোনালোকে ছাগলীটো বা আপোনাৰ এণ্টাৰটক্সিমিয়াৰ কাৰণে বা অভাৰ ইটিং ডিজিজৰ কাৰণে হৈছে বুলি আপোনালোকে অনুমান কৰিব পাৰে বা আপোনালোকে সন্দেহ কৰিব পাৰে আৰু দেখিব যে সেই বেমাৰটো বিশেষকৈ আপোনাৰ গৰমকালীনত অৰ্থাৎ যি ৰেইনি ছিজনত যেতিয়া নতুনকৈ ঘাঁহ বন ওলাবলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ এই বেমাৰটো দেখা যায় আৰু ছাগলী পোৱালিৰ ক্ষেত্ৰত সেই বেমাৰটো বেছি দেখা যায় এতিয়া জানো আহক এণ্টাৰটক্সিমিয়া বা অভাৰ ইটিং ডিজিজৰ কাৰণে ছাগলী এটাত কি চিমটম দেখা দিব সেই বিষয়ে জানো আহক প্ৰথমে দেখিব সেই বেমাৰত যদি ছাগলী এটাৰ আক্ৰান্ত হয় তেতিয়াহ'লে পেষ্টি গ্ৰীণ কালাৰ এটা আপোনাৰ ডায়েৰিয়া হ'ব অৰ্থাৎ পায়খানাটো চাব যে আপোনাৰ গ্ৰীণ কালাৰৰ একদম পায়খানা ধাৰত বা আপোনাৰ টিকাত লাগি আছে বা পেষ্ট হৈ আছে তেনেকুৱা ধৰণৰ ডায়েৰিয়া হ'ব চিজাৰ্ছ আৰম্ভ কৰিব আপোনাৰ এপিলেপসি টাইপৰ কনভালচন হ'ব আৰু হঠাৎ আপোনাৰ মৰি থাকে তেনেকুৱা ধৰণৰ চিমটম দেখিব কেতিয়াবা ছাগলীটো ডিঙি একদম বেকা কৰি পিনি হাত ভৰি ফিট কৰি পিনি আপোনাৰ একদম বেকা কৰি পিনি পৰি যায় হঠাৎ খাই বৈ ধুনীয়াকৈ থকাৰ পিছত আপুনি ধুনীয়াকৈ খুৱাই আছে বৈ আছে ধুনীয়া আছে একদম টিপটপ হৈ আছে কিন্তু হঠাৎ দেখিব যে ছাগলীটো আপোনাৰ ডিঙি বেকা কৰি হাতবোৰ একদম চিধা কৰি পিনি এক চাইডে পৰি থাকে কেতিয়াবা কনভালচন হয় অৰ্থাৎ আপোনাৰ জোকাৰণি গাটো জোকাৰণি খায় আৰু কিছুমান ক্ষেত্ৰত দেখা যায় যে নাৰ্ভাইন চিমটম হিচাপে আপোনাৰ দেখিব যে আপোনাৰ কিছুমান ছাগলী ঘূৰি থাকে আৰু আপোনাৰ মাথাটো একদম ৱালত প্ৰেছ কৰি পিনি ৰৈ থাকে তেনেকুৱা ধৰণৰ এটা নাৰ্ভাইন চিমটমো দেখা দিয়ে এই বেমাৰটো হ'লে ছাগলী পোৱালিটো ৰাতি খুব চিঞৰি আছে ৰাতিপুৱা শুই উঠি দেখিলে যে ছাগলী পোৱালিটো মৰি আছে অৰ্থাৎ এই বেমাৰটো হ'লে ছাডেন ডেথ হৈ যায় আপোনাৰ ছাগলী পোৱালিৰ ক্ষেত্ৰত আৰু পোৱালিৰ ক্ষেত্ৰত বিশেষকৈ যদি গাখীৰ অভাৰ ফিডিঙো হয় তেতিয়াও সেই বেমাৰটো এণ্টাৰটক্সিমিয়া বেমাৰটো হ'ব পাৰে গতিকে সেইটো লক্ষ্য কৰিব লাগিব আমি অভাৰ ফিডিং যাতেই নহয় ছাগলী পোৱালিৰ ক্ষেত্ৰত গাখীৰৰ ক্ষেত্ৰত গতিকে তেনেকুৱা ধৰণৰ চিমটমবিলাক আমি দেখা পাওঁ আৰু সেই গোটেই চিমটমটো অৰ্থাৎ আপোনাৰ হিষ্ট্ৰী যিটো ক'লো যে যদি ইয়াং গ্ৰীণ গ্ৰাছ নতুনকৈ ওলোৱা যদি গ্ৰীণ গ্ৰাছ খাই আছে বা সাকুলেণ্ট ফৰেষ্ট বা আপোনাৰ গ্ৰাছ খাই আছে বা আপোনাৰ যিবিলাক দলঘাঁহ আছে অৰ্থাৎ সেইবিলাক যদি বেছিকৈ খাইছে বা আপোনাৰ কনচেনট্ৰেট ফিডটো কাৰ্বহাইড্ৰেট থকা খানা বেছিকৈ খাইছে বা আপোনাৰ কনচেনট্ৰেট ফিডটো বেছিকৈ খাইছে সেই তেনেকুৱা ধৰণৰ খোৱাৰ হিষ্ট্ৰী থকাৰ পিছত যদি আপোনাৰ যিখিনি চিমটম ক'লো সেই চিমটমবিলাক যদি হৈছে তেতিয়াহ'লে আপোনালোকে সন্দেহ কৰিব পাৰে যে আপোনাৰ ছাগলীটো এণ্টাৰটক্সিমিয়া হৈছে গতিকে যিহেতু আপোনাৰ এণ্টাৰটক্সিমিয়া বেমাৰটো এটা ছাডেন হয় একিউট হয় অৰ্থাৎ তাত ট্ৰিটমেণ্ট কৰিবলৈ কেতিয়াবা সময় নাপায় বা আপোনাৰ অলপ সময় পালেও যে যিবিলাক বাচি থাকে অলপ ট্ৰিটমেণ্ট কৰিলেও এফেক্টিভ নহয় গতিকে তেনে ক্ষেত্ৰত আমি প্ৰিভেণ্টিভ মেজাৰ্ছ লোৱাটো অতি গুৰুত্বপূৰ্ণ যে আমি আগতীয়াকৈ
প্ৰিভেন্টিভ মেজাৰ্ছ লৈ পিনি কেনেকৈ ছাগলীটোক আমি আপোনাৰ এণ্টাৰটক্সিমিয়াৰ পৰা বচাই ৰাখিব পাৰি সেইটোত গুৰুত্ব দিব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব ৰেষ্ট্ৰিক্ট ফিডিং কৰিব লাগিব যিহেতু আপোনাৰ এতিয়া বাৰিষাৰ সিজন যিবিলাক ৰেইনি সিজন এই ৰেইনি সিজনত এটা ৰেষ্ট্ৰিক্ট যাতে ইয়াং গ্ৰীণ গ্ৰাছ বিলাক খাব নোৱাৰে বা বেছিকে নাখায় সেইটো গুৰুত্ব দিব লাগিব আৰু কাৰ্বহাইড্ৰেট ৰিচ সোৰ্স যিবিলাক এতিয়া চাব আপুনি কিবা কঁঠালকে বেছিকে খালে বা ভাতকে খাই পালে তেনেকুৱা ধৰণৰ খানাবিলাক আমি বেছিকে দিব নালাগে কনচেন্ট্ৰেট ফিডটো বেছিকে দিব নালাগে যেটো ৰিকমেন্ডেড আছে হিমতে খুৱাব লাগে আৰু যদি আপোনাৰ ছাগলী পোৱালিবিলাকক অভাৰ ফিডিং কৰিব নালাগে সেই তেনেকে আমি প্ৰিভেন্টিভ মেজাৰ্ছ হিচাপে ৰেষ্ট্ৰিক্ট ফিড কৰিব লাগিব যাতে আমি লক্ষ্য কৰিব লাগিব কাৰ্বহাইড্ৰেট খাই থকা খানা বা দানা বেছিকে নাখায় সেইটো কৰিব লাগিব আৰু আমাৰ ভেকচিনেশ্যন কৰিব পাৰো আমি ইয়াৰলি ভেকচিনেশ্যন কৰিব পাৰো আপুনি এণ্টাৰটক্সিমিয়া ভেকচিনটো আপোনালোকে 4 মাহৰ পৰা ছাগলী পোৱালিৰ ক্ষেত্ৰত 4 মাহৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰে 4 মাহৰ পৰা আৰম্ভ কৰিব পাৰে আৰু ই 1 বছৰলৈ ইমিউনিটি প্ৰদান কৰে কিন্তু প্ৰত্যেক ৰেইনি সিজনৰ আগে আপোনালোকে সেই ভেকচিনটো মাৰিব লাগে অৰ্থাৎ 6 মাহৰ মূৰে মূৰে সেই ভেকচিনটো মাৰিব পাৰে যদিও 1 বছৰলৈ ইমিউনিটি দিয়ে আপোনালোকে 6 মাহৰ মূৰে মূৰে বিফৰ ৰেইনি সিজন অৰ্থাৎ কি বুলি কয় বৰষুণ হোৱাৰ আগে ৰেইনি সিজনৰ আগে এই ভেকচিনটো মাৰি পিনি আপোনালোকে আপোনাৰ ছাগলীটোক এণ্টাৰটক্সিমিয়া বেমাৰটোৰ পৰা বচাই ৰাখিব পাৰিব বজাৰত আপোনালোকে ইটি ভেকচিন বুলি বিচাৰিব পাৰে এণ্টাৰটক্সিমিয়া ইটি ভেকচিন আজিকালি ইটিৰ লগতে টিটিও পোৱা যায় কাৰণ এটা বেক্টেৰিয়া হয় ক্লষ্ট্ৰিডিয়াম টিটানি আৰু এটা হৈছে ক্লষ্ট্ৰিডিয়াম পাৰফিনজিছ গতিকে এটা কম্বিনেশ্যনো পোৱা যায় আৰু ড'জ ৰেটটো হৈছে আপোনাৰ 1 ml সাব কাট দিব লাগে অৰ্থাৎ সালত এই ভেকচিনটো দিব লাগে গতিকে আমি আগতীয়াকৈ সেই ভেকচিনটো দি পিনি ছাগলীটোক বচাই ৰাখিব পাৰো আজিলৈ ইমানে আছিল আশা কৰিছো আপোনালোকে ভিডিঅ'টি চাই কিছু ইনফৰমেশ্যন পাইছে যদি আপোনালোকে ইনফৰমেটিভ লাগে তেতিয়াহলে বন্ধু পালক সকলৰ মাজত শ্বেয়াৰ কৰিবলৈ আৰু যদি কিবা কোৱাৰি আছে অৰ্থাৎ আপুনি জানিবলগীয়া আছে তেতিয়াহলে কমেন্টত কমেন্ট কৰি সুধিবলৈ নাপাহৰিব ধন্যবাদ